নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মিয়া মুছলমানক 6টা নিয়ম বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াসকল খিলঞ্জীয়া হ'বলৈ মানিব লাগিব এই নিয়ম কেইটা। এই নিয়ম নামানিলে মিয়াসকল কেতিয়াও খিলঞ্জীয়া হ'ব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। 11-12 বছৰত কোনো ছোৱালীক বিয়া দিব নোৱাৰিব মিয়াসকলে, কোনো শিক্ষাৰ্থীক পঢ়াব নোৱাৰিব মাদ্ৰাছাত, আৰু পৈতৃক সম্পত্তিৰ ওপৰত কন্যা সন্তানকো অধিকাৰ দিব লাগিব। আৰু পমুৱা মুছলমানে খিলঞ্জীয়া হ'বলৈ হ'লে বন্ধ কৰিব লাগিব বহু বিবাহৰ প্ৰথা। খিলঞ্জীয়া হ'ব বিচাৰিলে বাল্য বিবাহ বন্ধ কৰিব লাগিব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে মিয়া মুছলমানসকলে খিলঞ্জীয়া হ'বলৈ মানি চলিব লাগিব 6টা নিয়ম। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কৈছে যে এই 6টা নিয়ম নামানিলে কিন্তু মুছলমানসকলে মিয়া মুছলমানে হ'ব নোৱাৰিব খিলঞ্জীয়া। আৰু আমিনুল ইছলামে যদি খিলঞ্জীয়া হ'ব বিচাৰে তেন্তে অসমীয়াৰ নীতি গ্ৰহণ কৰিব লাগিব। আৰু খিলঞ্জীয়াৰ সংস্কৃতি ল'লে মিয়াক খিলঞ্জীয়া কৰাত আপত্তি নাই। আৰু এইসমূহ প্ৰথা বন্ধ কৰিলেহে হ'ব পাৰিব খিলঞ্জীয়া। আৰু এই মিয়া মুছলমানসকলক 6টা নিয়ম বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। অহা 26 মাৰ্চত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ। দৌল যাত্ৰা উপলক্ষে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ থাকিব 26 মাৰ্চৰ দিনটোত। সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত তথা সচিবে জাৰি কৰিছে জাননী। আৰু জাননী অনুসৰি স্থানীয় বন্ধ প্ৰযোজ্য হ'ব কামৰূপ মহানগৰ জিলাতো। আৰু 26 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। আৰু দৌল যাত্ৰা উপলক্ষে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ থাকিব 26 মাৰ্চৰ দিনটোত। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব ৰাজ্য। আটাইকেইখন জিলাতে হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্ল' এলাৰ্ট। বৰষুণৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰ আশংকা। অহা 26 মাৰ্চলৈ প্ৰায়কেইখন জিলাতে হ'ব ধাৰাসাৰ বৰষুণ। আৰু আজি পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, লগতে হাইলাকান্দি, পূব কাৰ্বি আংলং জিলাত হ'ব বৰষুণ। আৰু 25 আৰু 26 মাৰ্চত আটাইকেইখন জিলাত হ'ব বৰষুণ। লাখ লাখ শিক্ষাৰ্থীলৈ সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া। 9ম শ্ৰেণী উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন বাধ্যতামূলক। শিক্ষাৰ্থীৰ ID নম্বৰ আৰু মাৰ্কশ্বিটৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। আৰু এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ শিক্ষাৰ্থীলৈ। আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া। আৰু 9ম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। আৰু পঞ্জীয়নৰ সময়ত বাধ্যতামূলক বিদ্যালয় UD কোড। সাৱধান, 1 এপ্ৰিলৰ পৰা কোনো ক্ষমা নাই। ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহনখন। আৰু 7,300 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। আপোনাৰ হাতত মাত্ৰ 10টা দিন বাকী। 31 মাৰ্চ শেষ সময়সীমা। আৰু যান বাহনৰ সকলো গৰাকীৰ বাবে নটিচ জাৰি কৰিছে পৰিবহণ বিভাগে। আৰু ঘৰতে বহিয়ে কৰক আপোনাৰ যান বাহনৰ কাম কাজসমূহ। কিন্তু কেনেকৈ কৰিব আমি সবিশেষ জনাই যাম আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত। অনলাইন যোগে পৰিশোধ কৰিব পাৰিব আপোনাৰ বকেয়া কৰ ঘৰতে বহি। আপুনি প্ৰথমে ক্লিক কৰক www.পৰিবহণ.gov.in ৱেবছাইটত। ইয়াৰ পিছতে ক্লিক কৰক অনলাইন ছাৰ্ভিচ অপশ্যনটোত। আৰু ড্ৰপ ডাউন মেনুৰ পৰা বাছনি কৰক ভেহিকেল ৰিলেটেড ছাৰ্ভিচ। আপুনি কেনেকৈ কৰিব ঘৰতে বহি অনলাইনত আমি সবিশেষ জনাইছোঁ। ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব। তাৰ পাছত আপুনি ক্লিক কৰিব লাগিব আমাৰ ৰাজ্যখনৰ নাম। ইয়াতে কোৱা হৈছে তাৰ পাছত আপুনি আসামক ৰাজ্য হিচাপে বাছনি কৰক আৰু সন্নিৱিষ্ট কৰক আপোনাৰ বাহনৰ পঞ্জীয়ন নম্বৰ। আৰু তাৰ পাছত ক্লিক কৰক প্ৰচিড অপশ্যনটোত। আৰু ইয়াৰ পিছতে ক্লিক কৰক পে টেক্সত। আপুনি টেক্স পে কৰিব লাগিব। আৰু তাৰ বাবে আপুনি ক্লিক কৰক পে টেক্সত। আৰু পে'মেণ্ট মোডৰ পৰা যিকোনো এটা অপশ্যন বাছনি কৰক আৰু কৰ পৰিশোধ কৰক আপুনি। আৰু শীঘ্ৰে কৰ আদায় দিবলৈ বাহনৰ গৰাকীলৈ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে।
আপুনি আপডেট কৰক যান বাহনৰ সকলো কাম কাজ আৰু অন্যথা জৰিমনাৰ লগতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন আৰু 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে জনসেৱা মাহ গতিকে ৰাজ্যৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে 4টাকৈ নম্বৰ আৰু এই নম্বৰকেইটা হৈছে 9127206803 দ্বিতীয়টো নম্বৰ হৈছে 8011333013 তৃতীয়টো নম্বৰ হৈছে 8822755738 চতুৰ্থটো নম্বৰ হৈছে 8011578399 আৰু এই নম্বৰৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ আৰু পুৱা 9:30 পৰা 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰ কেইটাত আৰু 50টাৰো অধিক সেৱা এই নম্বৰসমূহৰ জৰিয়তে আপুনি কৰিব পাৰিব আৰু ৰাজ্যত চলি আছে অপাৰেশ্যন চাৰখাৰ 3 অভিযান আৰু নথিপত্ৰ নোহোৱা বাহন ৰাজপথৰ পৰা জব্দ কৰা হ'ব এইবাৰ।